no rest, only vlog. Hello, নমস্কাৰ মই হিৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আৰু এইফালে আমাৰ মানুহজনে চাহ বনাব ওলাইছে আৰু এইফালে আমাৰ বাবু আদা দিয়া চাহ কেমেৰা বন্ধ কৰিব কয় কেমেৰা কিয় বন্ধ কৰিম কেমেৰা বন্ধ নকৰোঁ কণ্টেণ্ট লাগে লাইফটো নালাগে নহয় তোমাৰ কণ্টেণ্টহে লাগে আৰু কণ্টেণ্ট তুমি গাইজ ভিডিঅ' বনাম বুলি এনেকৈ ৰৈ থাকোঁ কোনোবাই সহযোগ কৰিব এৰি ডিষ্টাৰ্বহে কৰে গম পাইছি না ডিষ্টাৰ্বহে কৰে লাইফটো ইজি নহয় বুলি কয় কিন্তু ব্লগ লাইফত কৰিও বেলেগ লেভেল কেমেৰা অন লাইফ অফ গাইজ এইটো ব্লগ নে ষ্ট্ৰাগল এজন মানুহৰ মুখেৰে মাত ওলাবৰ কাৰণে মই ইমান চেষ্টা কৰিছোঁ কিন্তু নাই মাত নলাই কেৱল কি কয় আঁতৰ আৰু হাঁহিব গাইজ কি ক'ম মই মানে একদম মানে ফেইল হ'লোঁ গম পাইছেনে ইমান কওঁ ব্লগত কিবা এটা দুটা শব্দ ক'বা নাই কেৱল হাঁহিব জানে মেৰে ওপৰ হাঁচনা চৰো মাই ডিয়াৰ হাজবেণ্ড থৰা প্যাৰ ভি কৰেলো এইফালে মোৰ মানুহজনে মোক কি কৈ আছে জানে এতিয়াও শ্বুটিং ভাই কণ্টেণ্ট লাগে টাইম নাই ভিডিঅ' এডিট কৰিব লাগিব থাম্বনেইল বনাব লাগিব আৰু আপলোড দিব লাগিব বহুত কাম তাৰপিছত ক'ব ধৰে কি প্ৰাইভেচি বোলা বস্তুটো ৰাখবি অলপমান প্ৰাইভেচি আই ফৰগট হোৱাট ডেট মিনছ তেতিয়া কি কয় জানেনে নাই কি তোমাৰ মোবাইল চবাইল ভাঙি দিম দে এনেকৈ আহি নাখিবি মোৰ কাষত ভাঙি দিলেও দিলি মই একো নাইছিলোঁ বাছ মোক কণ্টেণ্ট লাগে আৰু মই কণ্টেণ্ট তাৰ পৰাই ল'ম যাই মোক চেলেঞ্জ দিছে ক্ৰাছৰ লগত জালমুড়ি খাম বুলি ভাবছিলোঁ গাইজ কিন্তু ভেণ্ডৰৰ লগত বেছি কথা হৈ গ'ল লাইফটো জালমুড়িৰ নিচিনা কেতিয়াবা ড্ৰাই কেতিয়াবা স্পাইচি উপায় নাই জীয়াইতো থাকিবই লাগিব গতিকে এজনে আনজনক হহুৱাই এজনে আনজনক কন্দুৱাই জীয়াই থাকিম নে কি কয় গাইছ মোৰ মানুহজনে কয় কি মোকনো কি উঠাই থাকায়ে মইতো দেখাত ধুনীয়া নহয় একো নহয় মানুহে দেখি ভাল নাপাব আৰে ভাই এইমাত্ৰ যদি মই কিবা কাৰণত তোমাক এৰি দিওঁ নহয় তোমাৰ পিছত 10জনী লাগি যাব তো তুমি বহুত বেছি স্পেচিয়েল তুমি বহুত বেছি ধুনীয়া নিজকে ইমান সেই বুলি নাভাবিবা কি ধুনীয়া কি নাই নাক আছে চকু আছে মুখ আছে খাব পৰা হাত আছে কৰি দিব পৰা আৰু কি লাগে আৰু একো নালাগে নহয় এতিয়াও শ্বুটিং এনেকৈ কয় প্ৰাইভেচি বুলি কথা আছে বোলে প্ৰাইভেচি হোৱাট ডেট মিনছ গাইজ মনটো বহুত বেছি বেয়া ইমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি কিনে আপোনাৰ ব্লগ বনাই আছিলোঁ তেওঁ হাতখন কিবা এনেকৈ দিলে দিয়াৰ পিছত মোবাইলটো পৰি কিনে অৱস্থা চাওক মোবাইলৰ একোৱেই নাই এতিয়া একোৱেই নাই কিবা এটা কাম কৰিম বুলি ভাবিলে যে কিবা এটা কৰিম আৰু মনৰ পৰা ইচ্ছা এটা আহিলে কিবা নহয় কিবা এটা অঘটন ঘটে কি ক'ম মোৰ মানে একো কথা ক'ব ইচ্ছা নাই আৰু আজি এওঁ কৈ আছে কি তুমি মোৰ মোবাইলটোৰে ব্লগ বনাবা দিয়া মই তোমাক মোবাইল এটা দিম দিয়া কিন্তু এইটো মোবাইলটোৰ লগত না মোৰ কি ক'ম আপোনাৰ 6 বছৰ হ'ল এইটো মোবাইল মই বহুত বেছি ইম'শ্যনেলি কানেক্ট এই মোবাইলটোৰ লগত মোৰ নিজৰ পইচাৰে কিনা মোবাইল বহুত দুখ লাগিছে ক'ব নোৱাৰোঁ কেনেকুৱা দুখ লাগিছে এতিয়া কিছুমানে ক'ব কি মোবাইলটোৰ কাৰণেও কান্দিব লাগেনে 1 টকাকৈ জমা কৰা পইচা জানে
মানুহজনে কৈ আছে মোবাইলহে আনি দিম দে, চিন্তা কৰবা নালাগে, চাহ খাইয়া। কিন্তু কথা কি জানে নাই, ইম'শ্যনেলি কানেক্ট মানুহৰ মূল প্ৰবৃত্তি হয়। মই বৰ্তমান মানসিক আৰু শাৰীৰিকভাৱে বহুত বেছি দুখ অনুভৱ কৰি আছোঁ। মোৰ এতিয়া এজন প্ৰিয় মানুহ মোৰ পৰা আঁতৰি যোৱা যেন অনুভৱ হৈ আছে। মোবাইল হয় জড় বস্তু, ময়ো জানো, কিন্তু মই সেই মোবাইলটোৰ লগত কিমান কানেক্ট আছিলোঁ সেইটো মই জানো। মই কোনোদিনে মোবাইলটোক জড় বস্তুৰ নিচিনা চাই নাই। মই মোৰ মোবাইলটোক বিশ্বাস কৰে মই চব বস্তু মই মোবাইলটোত কিবা কিতাপ এখন কিনিব নোৱাৰিলে মই তাত চাৰ্চ কৰি কিনে মই পঢ়ি চাওঁ। কিমান কি ক'ম আৰু মই। মানুহজনে ডিউটিত যোৱাৰ আগতে মোক দুটামান কথা ক'লে আৰু মানে সুখৰ সংসাৰত 6টা কথাৰ প্ৰয়োজন। মন শান্ত থকা, সন্তুষ্ট অনুভৱ কৰা, হাঁহি আৰু পজিটিভ চিন্তা, ভাল সম্পৰ্ক, স্বাস্থ্য ভালে ৰখা আৰু কৃতজ্ঞতা। জীৱনত যি পাইছা তাৰ কাৰণে ধন্যবাদ দিয়া। বাকী দুখ কৰি নাথাকিবি, মই তোক মোবাইল আনি দিম দে। নাজানো কোনদিনা মোবাইল আহে আৰু নেক্সট আৰু মই ব্লগ দিব পাৰিম নে নোৱাৰিম মই সেইটোও নাজানো। কিন্তু কিবা এটাতো মোক দুখে আৱৰি থকাৰ যেন অনুভৱ হৈ আছে বৰ্তমান। সেইটো মই আপোনালোকৰ আগত মানে এক্সপ্লেইন কৰিব নোৱাৰিম। কিন্তু নিজৰ দুখটো নিজেহে বুজি পাইছোঁ। নাজানো কি হয় আৰু। যদি কালি পৰহি ব্লগ দিবা নোৱাৰোঁ আৰু ইউটিউব চেনেলে মই ডিলিট কৰি দিম। ইউটিউবত যদি আপুনি এদিন কাম কৰি 10 দিন বহি থাকে, আপোনাক ইউটিউবে ভিউজ নিদিয়ে, তো একো যদি ফলে নাপাওঁ তো সেইটো কামত কিয় লাগি থাকোঁ, হয়নে নহয়? আৰু মোবাইলটো চবতকৈ ইম্পৰ্টেণ্ট কথা। মোবাইল নহ'লেনো মই কি কৰিম, কেনেকৈনো ভিডিঅ' বনাম? তো ইউটিউব চেনেল থকা নাথাকা একে কথা। যদি কামেই নকৰোঁ থাকি কি লাভ আৰু। এই ভিডিঅ'খিনি মই মোৰ মানুহজনৰ মোবাইলৰ পৰা কৰিছোঁ। তেখেতে কৈছে কি তই চিন্তা নকৰিবি, তোক মই মোবাইল দিম, সেয়ে কৈ আছে তেতিয়াৰ পৰা। চাহ খাবও মোৰ মন নাছিল, কিন্তু মানুহজনে কৈছে কি চাহ ভাত চব খাব লাগিব, বস্তুহে আনি দিম দে, ইমান চিন্তা কৰি নাথাকিবিচোন, ফোনহে এনেকৈ কৈ আছে। কিন্তু ফোনটো মোৰ বহুত বেছি মৰমৰ আছিল, বহুত বেছি মৰমৰ।